নমস্কাৰ সকলোকে আসাম জব টক্স ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আসাম পুলিচৰ ABUBৰ 2022 বৰ্ষত অহা কুৱেশ্যন পেপাৰৰ মেথছৰ পাঠকেইটা আলোচনা কৰিম। ইয়াৰ পূৰ্বতেও মই আসাম পুলিচৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনকেইটা আলোচনা কৰিছোঁ। লগতে কিছুদিন পূৰ্বে অনুষ্ঠিত হোৱা BTC ফৰেষ্ট গাৰ্ড আৰু BTC ফৰেষ্টাৰ 1ৰ সম্পূৰ্ণ কুৱেশ্যন মই আলোচনা কৰিছোঁ। সেই কুৱেশ্যনবোৰ আপোনালোকে মোৰ ইউটিউব চেনেলত চাব পাৰে। লগতে সেই ভিডিঅ'কেইটাৰ লিংক মই এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দিম। বন্ধু বান্ধৱীসকল পলম নকৰাকৈ আজিৰ ভিডিঅ'টি আলোচনা কৰোঁ। আজিৰ ভিডিঅ'টিৰ প্ৰথম কুৱেশ্যনটো হ'ল এইটো কি প্লাছ কৰিবলৈ দিছে। একেবাৰে সহজ কুৱেশ্যন। 4টা 9, তাৰপিছত 3টা 9, তাৰপিছত 2টা, তাৰপিছত 1টা। তো 4টা 9 প্লাছ কৰিলে কিমান হ'ব, মানে 4 9 গুণ কিমান 36। তো ইয়াতে কি লিখিম 6। তো হাতত থাকিল কিমান 3, আৰু 3টা 9 প্লাছ কৰিলে কিমান হ'ব 27। 27 আৰু 3 30, হাতত থাকিল 3। 9 দুটা পূৰণ কৰিলে কিমান হ'ব 18। 18 আৰু 3 21, হাতত থাকিল 2, আৰু 9 আৰু 2 11। কিমান হ'ব 11,106। অপশ্যন নম্বৰ চি। নেক্সট কুৱেশ্যন নম্বৰ বি। 2x - 3 = 7 হলে xৰ মান কিমান হ'ব? কি দি আছে 2x - 3 = কিমান দি আছে 7। আমি ইয়াত কি লিখিব পাৰিম 2x - 3টো ইয়াত কি হৈছে মাইনাছ আছে, তো ইকুৱেলৰ সিফালে লৈ গ'লে কি হ'ব প্লাছ হ'ব। 7 প্লাছ কি হ'ব 3। আমি ওলাব লাগে xৰ মান। xটো 2 লগত কি হৈছে ইনটু হৈ আছে, তো ইফালে গ'লে কি হ'ব হৰণ হ'ব। আগতে 7 আৰু যোগ 3 কিমান হ'ব 10 হ'ব। 2টো ইফালে গ'লে কি হ'ব হৰণ হ'ব। 2 দি 10ক কেইবাৰ হৰণ কৰিব পাৰিম আমি 5 বাৰ। ৰাইট এনসাৰ হ'ব কি অপশ্যন বি। নেক্সট কুৱেশ্যন নম্বৰ 3। 1 মিলিয়ন ইকুৱেল 1 মিলিয়নত কিমান হ'ব? 100 হ'ব, 1000 হ'ব, না 10,000 হ'ব, না 10 লাখ হ'ব? ৰাইট এনসাৰটো হ'ব 10 লাখ, 10 লাখ। নেক্সট কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4 দিছে 5,000 টকাৰ 4% সুতৰ হাৰত 2 বছৰৰ সৰল সুত কিমান হ'ব? সৰল সুতৰ দিছে চিম্পল ইণ্টাৰেষ্ট। চিম্পল ইণ্টাৰেষ্ট আমি কি আছিল সূত্ৰটো P × R × T / 100। ইয়াতে P অৰ্থাৎ মূলধন কিমান দি আছে 5,000 ইনটু R মানে কি সুতৰ হাৰ কিমান 4%, আৰু T মানে কিমান টাইম 2 বছৰ বাই কি 100। ইয়াৰ দুটা 0 লগত ইয়াৰ দুটা 0 কেঞ্চেল। ওপৰত থাকিল কি ওপৰত থাকিল 50 × 4 × 2। তো 4 2 গুণ কিমান হ'ব 8, আৰু 8 পূৰণ 5 কিমান হ'ব 40। 8 গুণ 40, আৰু ইয়াৰ এটা শূন্য বহাই দিলে কিমান হ'ব 400। এইখিনি পূৰণ কৰিলে কিমান পাম আমি 400। ৰাইট এনসাৰ হ'ব অপশ্যন এ। নেক্সট কুৱেশ্যন নম্বৰ 5। তলৰ কোনটো সংখ্যা 11ৰে বিভাজ্য হয়? 11ৰে বিভাজ্য হোৱা সূত্ৰটো কি আছিল, এটা সংখ্যা বাদ দি কিনে আমি সংখ্যাকেইটা কি প্লাছ কৰিব লাগিব, আৰু দুয়োফালৰ সংখ্যা দুটা প্লাছ কৰাৰ পিছত কি পাম ইকুৱেল হ'ব লাগিব, তেতিয়াহে কি সেই সংখ্যাটো 11ৰে বিভাজ্য হ'ব। যেনেকৈ ইয়াতে 1 আছে, তাৰপিছত কি আছে 2। তো 1 + 2 কিমান হ'ব 3। নেক্সট 3 + 5 কিমান হ'ব 8। এই দুটা সংখ্যা কি হ'ল ইকুৱেল নহ'ল, তো এইটো অপশ্যন এ নহয়। তাৰপিছত অপশ্যন বি চাম। অপশ্যন বিত কি দি আছে 4 + 6। 4 + 6 কিমান হ'ব 10, আৰু 3 + 5 কিমান হ'ব 8। এই দুটাও ইকুৱেল নহ'ল, এইটোও নহ'ব। নেক্সট কুৱেশ্যন নম্বৰ চি। অপশ্যন নম্বৰ চি 1 + 2 কিমান হ'ব 3। 8 + 6 কিমান হ'ব 14। এইটো দুটাও ইকুৱেল নহ'ল, এইটো 11ৰে বিভাজ্য নহ'ব। লাষ্ট অপশ্যন নম্বৰ ডি 2 + 5 কিমান হ'ব 7, আৰু 3 + 4 কিমান হ'ল 7। এই দুটা ইকুৱেল হ'ল, মানে এইটো 11ৰে বিভাজ্য হ'ব। ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ ডি। নেক্সট কুৱেশ্যন 40ৰ 25% কিমান হ'ব? 40 লিখি দিলোঁ, ৰ মানে পূৰণ,
25% মানে 25/100 হল। সো 25 দি 100 কেইবাৰ কাটিব পাৰিম আমি 4 বাৰ, আৰু 4 দি 40 কেইবাৰ কাটিব পাৰিম আমি 10 বাৰ। সো ৰাইট এনসার কি হ'ব ইয়াৰ 10, অপশন এ। নেক্সট কুৱেশ্যন নম্বৰ 7, 4:25 4:25 শতাংশত প্ৰকাশ কৰিবলৈ দিছে। আমি জানো 4:25 মানে 4:25, 4 অনুপাতৰ ঠাইত আমি কি লিখিব পাৰোঁ, বাই লিখিব পাৰোঁ বা হৰণ লিখিব পাৰোঁ। সো 4 কি হ'ব 25, ইয়াক কি শতাংশত প্ৰকাশ কৰিব লাগিব। শতাংশত প্ৰকাশ কৰা মানে ইনটু কি হ'ব 100। সো 25 দি 100 কেইবাৰ কাটিব পাৰিম আমি 4 বাৰ। সো 4 পূৰণ 4 কিমান হ'ব 16। সো ৰাইট এনসার কি হ'ব ইয়াৰ অপশন নম্বৰ সি। নেক্সট কুৱেশ্যন, ইয়াত কি দিছে, ইনটু কৰিবলৈ দিছে। সরি 1 × 2 × 3 × 4 × 5 × 6। আমি জানো 1 × 2 কৰিলে কিমান পাম 2 পাম, 2 × 3 কৰিলে কিমান পাম 6, 6 × 4 পূৰণ কৰিলে কিমান পাম আমি 24। 24 লগত কি পূৰণ কৰিব লাগিব 5 × 6, 5 × 6 পূৰণ কৰিলে কিমান পাম আমি 30। সো 24 লগত 30 পূৰণ কৰিব লাগিব। 4 3 গুণ কিমান 12, হাতত 1, 3 2 গুণ 6 1 7, কিমান পাম 720। ইয়াৰ ৰাইট এনসার হ'ব অপশন ডি। নেক্সট কুৱেশ্যন নম্বৰ 8, 7085 গড় কিমান হ'ব এভাৰেজ। এভাৰেজ কেনেকৈ ওলাম আমি, যিমান সংখ্যা কেইটা দিয়া আছে গোটেইখিনি যোগ কৰিব লাগিব। ওপৰত যোগ কৰিম, তাৰপিছত তলত কি লিখিম কিমানটা সংখ্যা আছে, সংখ্যা টোটাল কেইটা আছে ইয়াতে 4টা বাই 4। তো এই সংখ্যাকেইটা যোগ কৰিলে কিমান পাম 7 + 8 15, 15 × 5 20 বাই 4। তো 4 দি 20 কেইবাৰ কাটিব পাৰিম আমি 5 বাৰ। সো রাইট আনসার কি হবে অপশন সি। নেক্সট কুৱেশ্যন নম্বৰ 10, ইয়াত কি দিয়া আছে, এটা চিলাই মেচিন 20,000 টকাত কিনিলে যদি 40% লোকচানত বিক্ৰী কৰে তেন্তে বিক্ৰীৰ দাম কিমান হ'ব। মানে কি কৈছে, এটা মেচিনটো কি 20,000 টকাত কিনিছে, তাৰপিছত কি হ'ল 40% লোকচান হ'ল। সো কি ওলাব লাগিব আমি 20,000-ৰ 40%টো আমি ওলাব লাগিব। তো 40 কি হ'ব 100। তো ইয়াৰ দুটা জিৰ' লগত ইয়াৰ দুটা জিৰ' কেনচেল। তো 4 2 গুণ কিমান হ'ল 8, আৰু বাকী থাকিল কেইটা শূন্য 3টা, ইয়াৰ দুটা আৰু ইয়াৰ এটা 8000। সো 20,000-ৰ 40% কিমান হ'ল 8000। সো তাই কিনিছিল কিমান টকাত 20,000 টকাত, তাৰপিছত বিক্ৰী কৰিল কিমান টকাত, কিমান টাকা লছ খাল 8,000 টাকা। সো ইয়াৰ ইকুৱেল কৰিলে কিমান হ'ব 16,000। 16,000 কি সেই মেচিনটো কি তেওঁ বিক্ৰী কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 11, ইয়াত কি দিয়া আছে, ক্লাছৰ এছৰ কিমান শতাংশ। ক্লাছ মানে ইয়াত এছ কেইটা আছে টোটেল 2টা। তো বাই কিমানটা লেটাৰ আছে ইয়াতে ক্লাছত, চি এটা, এল এটা, এ এটা, ডাবল এছ 2টা। তো কেইটা হ'ল টোটেল 5। শতাংশ মানে কি ইনটু 100। সো 5 দি 100 কেইবাৰ কাটিব পাৰিম আমি 20 বাৰ। সো 20 পূৰণ 2 কিমান হ'ব 40, অপশন নম্বৰ এ। নেক্সট কুৱেশ্যন নম্বৰ 12, ইয়াত কি দিয়া আছে 800-ৰ 0.06% কিমান হ'ব। 800 মানে পূৰণ 0.06% মানে বাই 100। ইয়াত দুটা জিৰ' লগত ইয়াৰ দুটা জিৰ' কেনচেল। সো 8 দি 6 পূৰণ কৰিলে কিমান পাম আমি 48। সো ইয়াৰ কেইটা ঘৰৰ আগত দশমিক আছিল, এটা দুটা। সো দশমিক ক'ত বহিব, এটা দুটা ইয়াতে বহিব 0.48। নেক্সট কুৱেশ্যন নম্বৰ 13, তলৰ কোনটো বৰ্গ সংখ্যা। বৰ্গ সংখ্যা মানে কি দুটা সংখ্যা, কি একে সংখ্যা দুইবাৰ পূৰণ কৰিলে
আমি সেই সংখ্যাটো পাওঁ। যেনেকৈ 27টো আমি একে সংখ্যা দুটা পূৰণ কৰিলে নাপাওঁ, 99ও নাপাওঁ, 16 পাম। 16 কি 4 × 4 কৰিলে আমি কি পাম 16 পাম। ইয়াকে কি কয় বৰ্গ সংখ্যা বোলে। বা √16 ইকুৱেল কি পাম আমি 4 পাম। চ' ইয়াৰ ৰাইট এনচাৰটো কি হ'ব 16। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 14, এয়ে এটা কাম 12 দিনত কৰে, সেই একে কাম বিয়ে 24 দিনত কৰে, একেলগে কামটো কৰিলে কিমান দিনত কৰিব? মানে এয়ে এটা কাম কিমান দিনত কৰে 12 দিনত আৰু বিয়ে 24 দিনত। চ' এই দুটাৰ কি কৰিব লাগিব আমি এলচিএম ল'ব লাগিব। এলচিএম কিমান হ'ব 24। তো 12 দি 24ক কেইবাৰ হৰণ কৰিব পাৰিম আমি 2 বাৰ, আৰু 24 দি 24ক কেইবাৰ হৰণ কৰিব পাৰিম 1 বাৰ। চ' তলত কি লিখিম দুয়োজনে এ প্লাছ বি, মানে দুয়োজনে কিমান দিনত কৰিব পাৰিব। তলত কি হ'ব সদায় টোটেল কাম কিমান ওপৰত কি হ'ব সদায় টোটেল কাম 24, আৰু তলত কি হ'ব দুয়োজনে এদিনত কিমান কৰিব 2 + 1 3। চ' 3 দি কেইবাৰ কাটিব 24ক 8 বাৰ। চ' ৰাইট এনচাৰ কি হ'ব অপশ্যন এ। নেক্সট কুৱেশ্যন নম্বৰ 15, আজিৰ লাষ্ট কুৱেশ্যন। ইয়াত কি দি আছে 9 আৰু এটা কি দি আছে ষ্টাৰ দি আছে, তাৰপিছত 6, তাৰপিছত ইনটু 4 ইকুৱেল কিমান দিছে 12। এতিয়া এই ষ্টাৰৰ ঠাইত কি বহিব বুলি কৈছে। আগতে আমি কি আছে এইটো এনেকৈ থৈ দিম, ষ্টাৰটো এনেকৈ থৈ দিম, 9 * 6 থৈ দিলোঁ, তাৰপিছত ইনটু 4 আছে। চ' ইকুৱেলৰ এইফালে ইনটু হৈ আছে, ইফালে গ'লে কি হ'ব হৰণ হ'ব। চ' 12 কি হ'ল 4 হ'ল। চ' 9 * 6 ইফালে কি আছে 4 দি 12 কেইবাৰ কাটিব পাৰিম আমি 3 বাৰ। এবাৰ 9ৰ লগত কি সংখ্যা যোগ বিয়োগ পূৰণ হৰণ কি বহালে আমি 3 পাম। আমি যদি 9ৰ লগত আগতে বিয়োগ বহাওঁ, 9ৰ ঠাইত আমি কি ষ্টাৰৰ ঠাইত কি বিয়োগ বহাওঁ, তো কিমান হ'ব ইকুৱেল কিমান হ'ব 6 ইকুৱেল কিমান হ'ব 3। তো কি বহিব আমাৰ বিয়োগে বহিব। যোগ বিয়োগ বহিলে কিমান হ'ব 9 + 6 কিমান হ'ব বেছি হৈ যাব, 3 তো নহ'ব এনচাৰ। পূৰণ কৰিলেও বেছি হৈ যাব 36 হৈ যাব, হৰণ কৰোঁতে হৰণটো নাযাব ডাইৰেক্ট। চ' ইয়াতে কি বহিব যোগে বহিব, বিয়োগ বহিব। বিয়োগ বহিলে আমি কি পাম ইয়াৰ এনচাৰ 3 পাম। চ' আজিৰ ভিডিঅ' এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে শ্বেয়াৰ কৰি দিব, লগতে এই ধৰণৰ ভিডিঅ' পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।